গৰমৰ বন্ধত আমি মাৰ লগত গুৱাহাটীত গৈছিলোঁ আৰু লগতে আমি মাৰ অফিচিয়েল কামখিনি হোৱাৰ পাছত চিৰিয়াখানা আৰু ছায়েন্স মিউজিয়ামো চাইছিলোঁ। তো ছায়েন্স মিউজিয়ামত কি চালোঁ অলপ দেখাব চেষ্টা কৰি আছোঁ। ইফালে মাছ ঠাচগিলা চালোঁ, লগতে ভিতৰত সোমাই গ'লোঁ। বৈদ্য গৰম, যাৰ ফলত আমাৰ ভালকৈ চোৱা নহ'ল, কমপ্লিট নহ'ল। আমাৰ লিটিল ব্লগাৰৰ আফচোচ থাকি গ'ল আৰু তাক ক'লোঁ যে আমি ঠাণ্ডা দিনত আহি ভালকৈ চাম। মানে তাই একদম ভালকৈ চাই থাকিব খোজে দেৰি কৰি, আৰু আমাক ইফালে গৰমৰ কাৰণে আমি জল্দি আহিব খোজোঁ, টানি টুনি লৈ আহোঁ আৰু কোনোমতে। ইফালে দেখাই আছে মোক ৰিয়েল হাৰ্ট আৰু ডুপ্লিকেট হাৰ্টৰ মানে পাৰ্থক্য, আৰু ইফালে আমি মানে যি কয়লাখনিত কি হয় কি নহয় এইগিলাও চালোঁ। আইনাৰ বেলেগ বেলেগ প্ৰতিবিম্বৰ যিগিলা সেইগিলাও চালোঁ, লগতে চাইক্লিঙো কৰিল। আমাৰ লিটিল ব্লগাৰৰ আহা মানে ইচ্ছা নাছিল জল্দি, কিন্তু তাক বুজালোঁ যে ঠাণ্ডা দিনত আৰু আহিম, ভাল কৰি চাম। আৰু ইফালে পিয়ানো চিয়ানো অলপ বাজাব দিলোঁ মন ভাল লগাৰ কাৰণে, আৰু এইগিলা যে পুতলা চুতলাগিলা আছে এইগিলাৰ ভিতৰত সুমি চাবা দিলোঁ, লগতে এই পানীত থকা এই বস্তুটা ঘূৰাব দিলোঁ। তথাপিও গাড়ীত কৈ আছে যে ঠাণ্ডা দিনত আহি